নমস্কাৰ, মই সুদৰ্শন বৰাই ইউটিউব চেনেল ৫০০ জনলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ এটি নতুন ভিডিঅ'। কৃষ্টি সংস্কৃতি, সাহিত্য, আধ্যাত্মিকতা এনেধৰণৰ বিষয়বস্তুসমূহ আৰু কৃষ্টি সংস্কৃতি অনুশীলনৰ জৰিয়তে আমাৰ সমাজত প্ৰতিষ্ঠিত হোৱা একাংশ ব্যক্তিৰ সৈতে তেওঁলোকৰ মনৰ একাষাৰ আৰু তেওঁলোকৰ পৰিচয়টো সমাজত আগবঢ়াই নিবৰ বাবে আমাৰ এটি নতুন প্ৰয়াস আমাৰ এই চেনেলটিৰ যোগেদি। আৰু আজিও আমাৰ সৈতে উপস্থিত আছে তেনেধৰণৰ এজন বিশিষ্ট ব্যক্তি, যিজন ব্যক্তিয়ে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজি, সাহিত্য, সংস্কৃতি বা বিভিন্ন কলা এনেধৰণৰ সৃষ্টিসমূহৰ জৰিয়তে অনুশীলনৰ জৰিয়তে আমাৰ সমাজখনত প্ৰতিষ্ঠা লাভ কৰিছে। আৰু যিজন ব্যক্তিৰ তত্ত্বাৱধানত বিভিন্নজন যুৱ প্ৰজন্মৰ যুৱক যুৱতী হওক বা আমাৰ সমাজখনে এটা বাট প্ৰশস্ত কৰিছে, সেইজন হৈছে শ্ৰীমন্ত শংকৰদেৱ শংকৰ কেন্দ্ৰীয় প্ৰশিক্ষক শ্ৰদ্ধাৰ ভৱেন বৰা ছাৰ। ছাৰ কৃষ্ণ, প্ৰথমে আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। কৃষ্ণ, ময়ো তোমালোকৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। কৃষ্ণ, অশেষ ধন্যবাদ ছাৰ। আপোনাৰ সৈতে আজি বহুখিনি কথা পাতিম। যিহেতু আপুনি উৰেটো জীৱন, কৃষ্টি সংস্কৃতি বা এনেধৰণৰ সৃষ্টিসমূহৰ জৰিয়তে আপুনি জীৱনটো আগুৱাই নিছে। আপুনি সমাজখনৰ বাবে অনুপ্ৰেৰণাৰ স্থল বা আপুনি বহুজনক জীৱনৰ বাটত আগুৱাই যোৱাৰ পথ দেখুৱাইছে। বহুখিনি আপোনাৰ পৰিচয়, আপোনাৰ এটা বৃহৎ পৰিচয় আছে। সকলোখিনি আপোনাৰ কথাৰ মাজেৰে, আপোনাৰ সৃষ্টিসমূহৰ মাজেৰে আমাৰ দৰ্শক প্ৰেমী ৰাইজে বুজি পাব। ছাৰ, প্ৰথমে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। প্ৰশ্ন নহয়, ঠিক আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি বহু সময় আগৰ পৰা এনেধৰণৰ সৃষ্টিসমূহৰ সৈতে জড়িত, গুৰুজনাৰ জীৱন আদৰ্শক, তেওঁ ধৰ্মীয় আদৰ্শক আপুনি আপোনাৰ জীৱনৰ আহিলা হিচাপে লৈ আপোনাৰ গোটেই জীৱনশৈলীটো আগুৱাই নিছিল। গতিকে এনেধৰণৰ আদৰ্শসমূহ আপুনি প্ৰথমে কেনেধৰণে পাইছিল বা এই আদৰ্শৰ প্ৰতি প্ৰথমে আপুনি কেনেকৈ আপ্লুত হৈছিল? কৃষ্ণ, হয়, এইটো কথা ক'বলৈ হ'লে মই বহুত আগলৈ আগবাঢ়ি যাব লাগিব। যিহেতু মই তেনেই সৰুৰ পৰাই প্ৰায় ৫ম শ্ৰেণীত পঢ়া দিনৰ পৰাই এই কলা সংস্কৃতি, গীত, বাদ্য, নৃত্য এইবোৰৰ প্ৰতি মই বহুত হাবিয়াস আছিল। সেয়েহে মই প্ৰথম মোৰ দেউতাৰ অনুপ্ৰেৰণাতে মই প্ৰথম খোল বাদ্যত হাত দিলোঁ। খোল বাদ্যৰ সেই সময়ত কমলাবৰীয়া সত্ৰ আৰ্হিত মই বহুতখিনি শিকি আগবাঢ়ি গুচি গ'লোঁ। তাৰপিছতে মোৰ অন্যান্য কলা সংস্কৃতি বহুতৰ লগত জড়িত। মই ঢোলৰো এসময়ত বিখ্যাত ওজা আছিলোঁ। সংগীত নাটক একাডেমীৰ আণ্ডাৰত মই খোলৰ এটা প্ৰশিক্ষণো দিছিলোঁ, ওজাৰ প্ৰশিক্ষণ, ঢোলৰ প্ৰশিক্ষণ দিছিলোঁ, খোলৰ প্ৰশিক্ষণ দিছিলোঁ। এনেকৈ বিভিন্ন ধৰণৰ এই সংগীত জগতৰ প্ৰতি মোৰ অতি শ্ৰদ্ধা আৰু অতি হেঁপাহ। সেইকাৰণে মই ইমানখিনি আগবাঢ়িম বুলি মই ভাবি পেলাই শিকা নাছিলোঁ যদিও এইখিনি মই অভ্যাসটো খুব সৰুকালৰ পৰাই আজিও কৰি আছোঁ, আগলৈও কৰি থাকিম। এইখিনি মোৰ এটা মনৰ হেঁপাহ। মই সকলোকে কওঁ, মই খোল বজাই ভাল পাওঁ, সেইকাৰণে শিকিছোঁ। কিন্তু কিমান ভাল পাওঁ, কিমান জানো সেইটো মই নিজেও নাজানো। অংকীয়া নাট মই ভাল পাওঁ, মই নিজে ভাও লৈছোঁ, নিজে শিকিছোঁ, লোকক শিকাইছোঁ। এইখিনিও কিমান ভাল পাওঁ, কিমান কি কৰোঁ মই নাজানো। কিন্তু মোৰ এটাই বিশ্বাস, এই গোটেই কৰ্মখিনি সংস্কৃতি, কলা সংস্কৃতি, সাহিত্য, গীত, বাদ্য, নৃত্য এইবোৰ সকলো ঈশ্বৰৰ উপাদান, ঈশ্বৰৰ অৱদান, প্ৰকৃতিৰ অৱদান। এইখিনিক লৈয়ে এজন মানুহ হিচাপে সমাজত স্বীকৃতি লাভ কৰিব পাৰে। সেয়েহে গুৰুজনাৰ এই সৃষ্টিৰাজিসমূহত আপুনি কেতিয়াৰ পৰা জড়িত হৈ পৰিল ওতঃপ্ৰোতভাৱে? গুৰুজনৰ সৃষ্টিৰাজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰ্হিত মই 1988 চনৰ পৰাই জড়িত হৈছোঁ। তেতিয়াৰ পৰাই মই মনে যিটো বিচাৰিছিলোঁ সেই বস্তুটো শ্ৰীমন্ত শংকৰদেৱ সংঘত মই পালোঁ। পাই পেলাই মই তেতিয়াৰ পৰা বিশেষকৈ মই খোল বাদ্যৰ ওপৰত মোৰ বেছি হেঁপাহ। খোল বাদ্যৰ মাধ্যমেদি গীত, নৃত্য এইখিনিও কৰোঁ যদিও মই বিশেষভাৱে খোল বাদ্যত মই বিশাৰদ লাভ কৰিছোঁ। আৰু খোল বাদ্যত মই সেই তেতিয়াৰ পৰাই বৰ্তমানলৈকে মই শিকিয়ে আছোঁ। তাৰ মাজতে কিছু লোকক মই শিকাইছোঁ যদিও সেইখিনি মূল কথা নহয়। মূল কথা হ'ল বস্তুটো মই সম্পূৰ্ণ শিকা, মই এতিয়ালৈকে শিকিহে আছোঁ। কৃষ্টি সংস্কৃতি বা আধ্যাত্মিকতা এনেধৰণৰ বিষয়বস্তুসমূহত প্ৰকৃততে কি পোৱা যায় আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আধ্যাত্মিকতা বুলি ক'বলৈ গ'লে বহুত ডাঙৰ কথা ক'ব লাগিব। যিহেতু আমাৰ বৰ্তমান সমাজবিলাকে খোল বাদ্যটোৰ স্থান য'ত, সেই স্থানটোৰ সম্পৰ্কে দকৈ চিন্তা কৰি নাচায়। কিন্তু আমি অধ্যয়ন কৰি বা আমাৰ গুৰুসকলৰ পৰা পোৱা মতে আজি
আমাৰ শিৰৰ মুকুত কৃষ্ণৰ নিজ মুখৰ বাণী ভাগৱত শাস্ত্ৰৰ যিটো তাৎপৰ্য, ভাগৱত শাস্ত্ৰ ঈশ্বৰৰ নিজ মুখৰ বাণী বুলি আমি সকলোৱে জানো, কিন্তু সেই ভাগৱতে যিটো কৈছে আমাৰ সমাজৰ কাৰণে জগজনৰ তাৰণ দেৱনাৰায়ণ শংকৰ তাকেৰি অংশ, জগজনৰ তাৰণৰ কাৰণেই শংকৰদেৱৰ আৱিৰ্ভাৱ। সেই শংকৰদেৱে ভাগৱত শাস্ত্ৰ সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিলে, কিন্তু শংকৰদেৱে অসমীয়ালৈ অনুবাদ কৰিলে যদিও এই ভাগৱত শাস্ত্ৰ কৃষ্ণৰ নিজ মুখৰ বাণী। ভগৱন্তই পদ্মকল্পত ব্ৰহ্মাক জ্ঞান বিজ্ঞান তদং ৰহস্য এই 4টা শ্লোকত ভাগৱত শাস্ত্ৰ কৈছিল। ঠিক তেনেধৰণে সেই একে 4টা শব্দৰ পৰাই আমাৰ খোলবাদ্যৰ বাদ্য সৃষ্টি। খোলবাদ্যৰ মাত্ৰ চাপৰ 4টা, হিত দিত ধেই দাও, যাক নেকি আমি গুৰু দেও নাম ভকতৰ লগত তুলনা কৰি পেলাই হিত দিত ধেই দাও 4টা চাপৰ। ঠিক তেনেধৰণে ভাগৱতৰ 4টা শব্দ জ্ঞান বিজ্ঞান তদং ৰহস্য সত্য শৌচ ক্ষমা দয়া গুৰু দেও নাম ভকত, এই 4তৰপীয়া বস্তুটোৱে গোটেই সমস্ত ধৰ্ম বস্তুটোত বিয়পি আছে। তাৰ পৰাই ক্ৰমান্বয়ে ভাগৱতখন আজি আহি এখন বিশাল শাস্ত্ৰ হোৱাৰ দৰে আমাৰ খোলবাদ্যও বিশাল শাস্ত্ৰ হ'ল, যাৰ নেকি হিত দিত ধেই দাও এই 4টা শব্দৰ পৰাই যোগ বিয়োগ পূৰণ হৰণ কৰি পেলাই আজি বিভিন্ন বাজানা সোপা সৃষ্টি কৰিছে। গতিকে খোলবাদ্যৰ মূল বিষয়টোৱে সেইটো, গোটেই বিষয়টোৱে হ'ল আধ্যাত্মিক বিষয়। এইটো আনন্দ নয়ন তৃপ্তি বা মনোৰঞ্জনৰ বিষয় নহয়, খোলবাদ্যটো হৈছে আধ্যাত্মিক বস্তু। সেইকাৰণে ইয়াক খুব অভ্যাস কৰিব লাগিব, উপাসনা কৰিব লাগিব, চেষ্টা কৰিব লাগিব, তেতিয়াহে খোলবাদ্যক সাধনা কৰিব লাগিব। খোলবাদ্য তেতিয়াহে মানুহে গ্ৰহণ কৰিব পাৰিব আৰু শিকিব পাৰিব। ইয়াক যদি শ্ৰদ্ধাভাৱে ভক্তিভাৱে নলয়, এনেই অন্যান্য বাদ্যৰ লগত তুলনা কৰিলে কিন্তু খোলবাদ্যই তেওঁক লাভ নিদিয়ে। হয়, নিশ্চয় ছাৰ। গুৰুজনাৰ যি সৃষ্টিৰাজি যি সংস্কৃতি, তাৰ যোগেদি বা তাৰ মাজেৰে আধ্যাত্মিকতা পাব পাৰি নে, ঈশ্বৰক পাব পাৰিনে? যদি পাৰি কেনেকৈ পাৰিছে? পাৰি, কাৰণ বিভিন্ন শাস্ত্ৰত উল্লেখ আছে যে আমাৰ সমাজবোৰত যে এই বৰসবাহ বুলি সবাহবোৰ পাতে, মানুহে বহুত ভকত মাতি যে অনুষ্ঠান পাতে, তেনেকুৱা 10টা অনুষ্ঠান পাতি এখন গৃহস্থীয়ে বা এখন সমাজে যিটো লাভ হয়, কান্ধত খোলটো লৈ এটা চাপৰ মাৰি এখোজ আগবঢ়াই দিলে সেই সমানেই পায়, ফল হিচাপে সেই সমান পায়। আকৌ দ্বিতীয় কথা হ'ল কি, খোলবাদ্যৰ শব্দ যিমান দূৰলৈ বিয়পি যায় সিমান দূৰলৈকে গোটেই অঞ্চলটো পবিত্ৰ কৰে, যিমান প্ৰদূষণ থাকে সমস্ত পবিত্ৰ কৰি পেলায়। গতিকে খোলবাদ্যৰ যথেষ্ট মহাত্মা আছে, যথেষ্ট গুৰুত্ব আছে। গতিকে এই কথাখিনি আমি আচলতে নেভাবোৱে, আমি সেইখিনি কথা অকণমান আমি এতিয়া বৰ্তমান বহুত জেগাত প্ৰশিক্ষণ দিবলৈ যাওঁতে এই কথাবোৰ কওঁ। আৰু এনেকুৱা কিছুমান আমি প্ৰমাণো পাইছোঁ, বহুত বেয়া মানুহ খোল শিকাৰ লগে লগে বহুত ভাল হৈ পৰে। এইখিনি কিন্তু আমি বহুত যুৱকৰ ক্ষেত্ৰত পাইছোঁ। বিভিন্ন জেগাত আমি খোল শিকাবলৈ যাওঁতে যুৱকসকলে প্ৰথমতে চুৰিয়া পিন্ধি নামঘৰলৈ আহিবলৈ মন নকৰে, মোচ কাটিবলৈ মন নকৰে, কিন্তু তেনেকুৱা ল'ৰাক আমি বহুত চেষ্টা কৰি খোলৰ চাপৰ শিকোৱাৰ লগে লগে ক্ৰমান্বয়ে তেওঁলোকে নিজে চুৰিয়া পিন্ধি নামঘৰলৈ আহি মোচ কাটি শৰণ লৈ একেবাৰে গুৰুজনৰ আৰ্হি ল'বলৈ বাধ্য হয়। এইটো হৈছে ঈশ্বৰৰ কৃপা। যেনেকৈ শৰৎকালত আমাৰ শাস্ত্ৰত আছে, যেহেন শৰতকালে জলৰ যতে কমল স্বভাৱতে নিৰ্মল কৰে। শৰৎকালৰ জল যেনেকৈ কোনেও একো নকৰাকৈ স্বভাৱতে নিৰ্মল হৈ যায়, ঠিক তেনেধৰণে এই খোলবাদ্য কামত লৈ যি বজাই থাকে, যি খোলৰ চৰ্চা কৰে, তেওঁৰ স্বভাৱ ঈশ্বৰে ক্ৰমান্বয়ে নিজে নিৰ্মল কৰি পেলায়। গতিকে খোলবাদ্যৰ মহাত্মা অতি গধুৰ। নিশ্চয় ছাৰ, আপুনি যেতিয়াৰ পৰা এনেধৰণৰ সংস্কৃতিসমূহৰ লগত জড়িত হৈছিল, সেয়া বহু আগৰ কথা, যিটো সময়ত আমাৰ অসমতে হওক বা বিভিন্ন ঠাইতে হওক এনেধৰণৰ কৃষ্টি সংস্কৃতিসমূহ খুবেই কম পৰিমাণে আছিল। তাৰ মাজেৰেও বহুখিনি প্ৰত্যাহ্বানক নেওচি আপুনি কিন্তু আগুৱাই গৈছিল। আপুনি সন্মুখীন হোৱা তেনে কিছুমান প্ৰত্যাহ্বান আছেনে আপোনাৰ জীৱনত? প্ৰত্যাহ্বান নে সকলো আপোনাৰ ৰাস্তাটো সুচলি আছিল? নাই, যথেষ্ট প্ৰত্যাহ্বান আছে। কাৰণ মই প্ৰথম যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰ্হিত খোলবাদ্য শিকিবলৈ লৈছিলোঁ, আমাৰ ঘৰৰ পৰা মাধৱদেৱ জন্মস্থানলৈ 15 কিলোমিটাৰ। সেই সময়ত মই ইমান পৰিশ্ৰমৰ মাজেদি সন্ধিয়া লগা কেৰিয়াত চাইকেল লৈ চাইকেলৰ কেৰিয়াত খোলটো বান্ধি ইয়াৰ পৰা 15 কিলোমিটাৰ বাট গৈ মাধৱদেৱ জন্মস্থানত খোল শিকোঁ। খোল শিকি ৰাতি 11টা বজাত তাৰ পৰা ঘূৰি আহোঁতে মোৰ বাটত বহুত মানুহে আগচি ধৰে। আগচি ধৰি পেলাই মোক সোধে, ক'ৰ পৰা আহিছোঁ? মই বোলো এই আমুকৰ পৰা আহিছোঁ, খোল শিকি আহিছোঁ। কেৰিয়াত মোৰ খোলটো থাকে।
কিন্তু তেওঁলোকে কয় যে আপুনি ইমান ৰাতিখন অকলে অকলে আহিছে। মই বোলো ইমান ৰাতিখন অকলে অকলে আহিছোঁ আপোনালোকৰ সাহতে, কাৰণ আপোনালোক বাটত আপোনালোকক পাইছোঁ, গতিকে এই মোৰ লগ। এনেকুৱা ধৰণৰ বহুত মানে মোৰ এই বাদ্য শিকিবলৈ যাওঁতে বা শিকাবলৈ যাওঁতে বহুতখিনি পাইছোঁ। গতিকে এনেকুৱা ধৰণৰ মোৰ অশেষ আছে, যিখিনি কথা নেকি কৈ মই অন্ত কৰিব নোৱাৰোঁ। মোৰ ঘৰুৱাৰ পৰিৱেশৰো বহুত কথা আছে। এসময়ত নগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এসপ্তাহজোৰা এটা কৰ্মশালা হৈছিল। সেই কৰ্মশালালৈ যাবৰ সময়ত মোৰ পৰিয়ালত মোৰ ল'ৰা ছোৱালী 3টা, ছোৱালী 2জনী, ল'ৰা 1টি। সৰুটো ল'ৰা তেতিয়া, ল'ৰাটো সৰু, তেওঁ তেতিয়া বয়স কিজনী 6-7 বছৰমান হ'ব, ছোৱালীজনী 10-12 বছৰমান হ'ব, ডাঙৰজনী ছোৱালী তাতকৈ 3 বছৰ ডাঙৰ, তাইও সেই 15 বছৰৰ ভিতৰতে হ'ব। কিন্তু তেতিয়া এনেকুৱা এটা মহামাৰী ৰোগ আমাৰ ইয়াত হৈছিলে, গোটেই ল'ৰা ছোৱালীবিলাকৰ চবৰে মানে খহা চাবলৈ বাকী নাই। জুলাই মাহৰ 2 তাৰিখৰ পৰা গোটেই মাহটো আমাৰ কৰ্মশালা নগাঁও কলমপাৰা। মই ঘৰৰ পৰিৱেশটো দেখি তেতিয়া মই আইগৰাকীক ক'লোঁ যে এইটো পৰিৱেশত মই কি কৰোঁ, যাওঁ নে নাযাওঁ, ল'ৰা ছোৱালীকেইটা এনেকুৱা। তেওঁ ক'লে বোলে নহয় যাওক, ল'ৰা ছোৱালীকেইটা আৰু ঈশ্বৰে যি কৰে কৰিব। ময়ো চিন্তা কৰিলোঁ মই যেনিবা ইয়াতে থাকোঁ, ফহাবোৰ শুকাই নাযায়, যি হ'ব ঈশ্বৰকে চমজাই পেলাই মই গুচি গ'লোঁ। গৈ পেলাই মই তাৰপৰা তেতিয়া দিনত মোবাইলো নাছিলে, PCO এটাৰ পৰা ঘৰলৈ নাৰায়ণপুৰৰ মাৰোৱাৰী এটালৈ ফোন কৰিলোঁ, আমাৰ ঘৰলৈ খবৰ দিবলৈ যে মই এসপ্তাহৰ পিছত ঘৰলৈ যোৱা কথা আছিলে। তাত আমাক পদাধিকাৰীয়ে শপত খুৱাই ল'লে এমাহলৈকে কোনো যাব নোৱাৰিব। গতিকে মই নোৱাৰিম যাব বুলি ঘৰলৈ খবৰটো দিবলৈ, খবৰ এটা দিলোঁ, পালে নাই নাজানো। কিন্তু ঈশ্বৰৰ এনেকুৱা কৃপা, এমাহৰ পিছত তাত মই সম্পূৰ্ণ শিকি মেলি ঘৰলৈ আহিছোঁ। আটাইকেইটা ল'ৰা ছোৱালী একদম ফহা নাই, ইমান সুন্দৰ নিমজ হৈ পৰিল। মোৰ তেতিয়া মনটো বহুত আনন্দ লাগিল। গতিকে আমি সেইবিলাক ইমান ত্যাগ স্বীকাৰ কৰি পেলাই এইখিনি কৰিছোঁ। গতিকে এইখিনি বহুত মানে প্ৰত্যাহ্বান আহে, তাক কিন্তু নেওচি যি আগবাঢ়ি যাব পাৰে সিহে সফল হ'ব পাৰিব, নহ'লে কিন্তু নোৱাৰে। বিষয়ত যদি সোমাই পৰি পেলাই তেওঁ এইখিনিকে লৈ থাকে তেতিয়া কিন্তু নোৱাৰে। এইটো এটা মোৰ একদম বাস্তৱ কাহিনী মোৰ একেবাৰে জীৱনৰ। নিশ্চয়কৈ দৰ্শকসকল, বহুখিনি ত্যাগ, কষ্ট আৰু প্ৰত্যাহ্বানক নেওচি ছাৰে আজিৰ এই স্থানত উপনীত হৈছে। তেওঁৰ যি বৃহৎ পৰিচয় তাৰ বিষয়ে আপোনালোকক কৈ শেষ কৰিব নোৱাৰোঁ। এজন ফুল বিশাৰদ নিশ্চয় ছাৰ, আৰু ঢোল বা তেনেধৰণৰ আমাৰ জাতীয় বাদ্যসমূহৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট পাৰ্গত। তেওঁ আধ্যাত্মিকতাৰ লগত জড়িত এজন ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি, আৰু শংকৰী কলা কৃষ্টিসমূহৰ এজন প্ৰশিক্ষক তেওঁ। ছাৰ, আপুনি যিসকল গুৰুৰ ওচৰত আপুনি শিক্ষা লাভ কৰিছিল তেওঁলোকৰ বিষয়ে জানিব বিচাৰিম। মই আচলতে 3টা বিষয়ত 3জনৰ ওচৰত শিকিছিলোঁ। হয়। প্ৰথম বাদ্য হ'ল আমাৰ প্ৰয়াত যোগেশ্বৰ বৰদলৈ ছাৰ, যোৰহাটত তিয়ক বলমাত তেখেতৰ ঘৰ। গীতসমূহ শিকিছিলোঁ, অংকীয়া গীত, বৰগীত, এই শংকৰী গীতসমূহ শিকিছিলোঁ প্ৰয়াত গোলাপ মহন্ত ছাৰ, তেখেতৰ ঘৰ নগাঁও জিলাৰ কামপুৰত। আৰু নৃত্যসমূহ শিকিছিলোঁ, বৰ্তমান তেখেত জীয়াই আছে, সংগীত নাটক একাডেমীৰ লগত জড়িত, সংগীত ৰত্ন নৃত্য ভাৰতী যতীন গোস্বামী ছাৰৰ পৰা। যতীন গোস্বামী ছাৰৰ পৰা নৃত্যসমূহ শিকোঁতে আমাৰ ইমানেই ভাল লাগিছিল। ছাৰৰ এটা খোজতে এটা নৃত্য হয়। মোৰ ধাৰণা মতে মই এনেকুৱা এটা ভাবোঁ যে বৰ্তমান আৰু ভাৰতবৰ্ষত বা অসমত এনেকুৱা শিল্পী আৰু জন্ম নহ'ব বুলি মোৰ মনে কয়। কাৰণ যিকেইজন ব্যক্তিৰ সান্নিধ্যত আমি এইখিনি শিকিছিলোঁ, তেখেতসকলক আমি লগ পাই পেলাই যিটো সেই সময়ত অনুভৱ কৰিছিলোঁ, বৰ্তমানলৈকে মোৰ দৃষ্টিত আমিতো তেখেতসকলৰ একেবাৰে কেৰাঙলিৰ ওচৰলৈকে চাপিবগৈ পৰা নাই বুলি মই ভাবোঁ। কিন্তু তেখেতসকলৰ গৱেষণা, তেখেতসকলৰ তিনিমূৰ্তিয়ে বহি পেলাই যেনেধৰণে এটা গীত শিকাবৰ সময়ত গৱেষণা কৰি পেলাই যোগ কৰি গোটেই গীতটোৰ লগত খাপ খোৱা নৃত্য বা তাৰ সুৰ সঞ্চাৰ, ৰাগ, তালসমূহ কেনেধৰণে মিলাইছিলে আমি সাক্ষাৎ থাকোঁ। মোৰ সেইখিনি দেখিবলৈ এতিয়াও চকুৰ আগত ভাহি থাকে যে তেখেতসকল সাধক আৰু পণ্ডিত। ছাৰ, সেইটোকে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেওঁলোক অসমৰ বাবে, অসমীয়া জাতিটোৰ বাবে একো এগৰাকী পুৰুষা ব্যক্তি, যিসকলক কিন্তু আজিৰ প্ৰজন্মই খুব বহু সংখ্যকে চিনি নাপায়। গতিকে আপুনি তেওঁলোকক কেনেধৰণে পাইছিল বা সংক্ষেপতে তেওঁলোকৰ বিষয়ে অকণমান আটাইকেইজন ব্যক্তিৰ বিষয়ে খুব চমুকৈ। তেওঁলোকক মই প্ৰথম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰ্হিত যোৰহাট গোলাঘাট ফৰকাটিঙত অংকীয়া নাটৰ কৰ্মশালা পাতিছিল। তাতে গৈ তেখেতসকলক আমি তেতিয়া লগ পাইছিলোঁ। আৰু এটাইকেইজন ব্যক্তি
আমি লগ পোৱা সময়তে প্ৰায় বয়সত 60 বছৰমান হ'ব। কিন্তু তেখেতসকলৰ মুখে কিছুমান কথা আমি জানিলোঁ। তেখেতসকলে এই সংগীত বিষয়টো চৰ্চাটো এনেই ল'ৰালি কালৰ পৰাই কৰা কৰি কিন্তু আজি আমি চৰ্চা কৰাৰ আগতে তেখেতসকলে চৰ্চা কৰা নাই। কাৰণ গোলাপ মহন্ত ছাৰে এভাগ বৰগীত গৱেষণা কৰি উলিয়াইছে। আজি আমি কথা পাতি আছোঁ, আমি কথা কিমান স্বৰত পাতিছোঁ, কি স্বৰত আমি কথা পাতিছোঁ আমি হয়তো ক'ব নোৱাৰোঁ, বা আমি কথা পাতি থকা স্কেলটো কিমান, কোনটো স্কেলত আমি কথা পাতিছোঁ ছাৰ আমি ক'ব নোৱাৰোঁ। কিন্তু ছাৰে কথা পাতি থাকোঁতেই এই কথাখিনি স্বৰলিপি কৰি কিমান স্কেলত কথা পাতিছিলে সেইখিনি পিছত গাই পেলাই হাৰমনিয়ামখন লৈ গাই দিয়াৰ কথাবোৰ কিন্তু আমাৰ চকুৰ আগত আছে, আমি দেখিছোঁ। কথা পাতি থাকোঁতে মানুহে গীত গাই থাকোঁতে লগে লগে স্বৰলিপি লিখি যাব পাৰে, এজন কম পণ্ডিত নে। আকৌ বৰদলৈ ছাৰৰ ক্ষেত্ৰত আমি আজি বহুত সাধনাৰ বলত এভাগ গীত গাই থাকোঁতে আমি খোল বজাই থাকিব পাৰোঁ। আমি কেতিয়াও কথা পাতিবলৈ হ'লে খোল বন্ধ কৰি দিব লাগিব, কিন্তু সেইটো সাধনা আমি আজি কৰিব পৰা নাই। আমি যিকোনো এটা গীত, বৰগীতেই হওক অংকীয়া গীতেই হওক গাই থাকোঁতে আমি খোল বজাই থাকিব পৰা হৈছোঁগৈ বুলি ভাবিছোঁ। কিন্তু ছাৰে তাৰ উপৰিও কথা পাতি থাকোঁতেও কোনোবাই যদি কিবা এটা প্ৰশ্ন সোধে সেই প্ৰশ্নটোৰ উত্তৰ দিব, কিন্তু হাতখন এৰাই নাযায়, মুখখন মানে কেতিয়াও গীতৰ পৰা স্বৰৰ পৰা লক্ষণ হয়। গতিকে এইসকলক দেখি আমাৰ কেনেকুৱা লাগিছে আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। যতীন গোস্বামী ছাৰৰ সত্যদ্ৰূপ ছাৰে খোজকাঢ়ি গৈ থাকোঁতে এটা নৃত্য হৈ গৈছিলে, হাতটো পাক মাৰি দিলে এটা নৃত্য হৈ গৈছিলে, ইমান সুন্দৰ লাগে তাৰমানে ক'বলৈ বাকী নাই। সেইখিনি আমি কেনেধৰণে প্ৰকাশ কৰি আমাৰ সেইটো ভাষা নাই। গতিকে আমি নিজকে এটা কাৰণে ভাগ্যৱান বুলি ভাবোঁ। তেখেতসকলৰ সান্নিধ্যত যে আমি এই শিক্ষাখিনি ল'ব পাৰিলোঁ সেইটো কিন্তু আমি বহুত ভাগ্যৱান বুলি ভাবোঁ। মোৰ নিজৰ আত্মসন্তুষ্টিৰ কাৰণে মই ঈশ্বৰক উপাসনা কৰিছোঁ বুলি ভাবিহে এই গীত বাদ্য নৃত্য এইখিনি মই চৰ্চা কৰি থাকোঁ। হয়, নিশ্চয়কৈ ছাৰ। আপুনি তেওঁলোকৰ বিষয়ে ক'লে কথা কৈ থাকোঁতে স্বৰলিপি প্ৰস্তুত কৰি দিব পাৰে, কথা কৈ থাকোঁতে খোল বাদ্যভাগ বজাই থাকিব পাৰে, বা আৰু খোজকাঢ়ি গৈ থাকোঁতে এটা নৃত্য তেওঁ সৃষ্টি কৰিব পাৰে। এনেধৰণৰ এইসমূহ কেনেদৰে সম্ভৱ, তাৰ আঁৰৰ সূত্ৰটো কি বুলি ভাবে আপুনি? সাধনা। হয়, সাধনা যদি কৰে, একাগ্ৰতাৰে যদি কৰে, আমাৰ সাধনাটো এনেকুৱা হ'ব লাগিব, আমাৰ এভাগ গীত গাবলৈ হ'লে বা এভাগ বাদ্য বজাবলৈ হ'লে আমাৰ 3টা অংগই ক্ৰিয়া কৰে, চকু, মুখ, হাত, আৰু লগত মগজু। নিশ্চয়। মগজটোৱে হাতটোক ক'ব নালাগিব যে তই এনেকৈ বজাই থাক, হাতটো অট'মেটিক বাদ্যটোত আহিব পাৰিব লাগিব। আকৌ মুখখনক মগজটোৱে ক'ব নালাগিব যে তই এইটো গাই থাক, মুখে কি গাব সেইটো স্বতন্ত্ৰ হ'ব পাৰিব লাগিব। আৰু মনটোক হাতে মুখে ক'ব নালাগিব যে তই আমুকটো ভাবি ভাবি মোক সোঁৱৰাই থাক, সেইটো অভ্যাসত পৰিণত হ'ব লাগিব, তেতিয়াহে পাৰিব। এইটো ইমান সহজ বস্তু নহয়। এইটো কোনোটোৰ লগত কোনোটো সম্বন্ধ নথকাকৈ একাগ্ৰতাভাৱে কাম কৰিব পাৰিব লাগিব, যিটো নেকি অতি অসাধ্য। এইটো ঈশ্বৰৰ বাহিৰে অন্য নোৱাৰে, ঈশ্বৰক ধ্যান কৰিব পাৰিব লাগিব। যেনেকৈ এজন নামাচাৰ্যই নামৰ আসনত বহি থাকোঁতে ঈশ্বৰক ধ্যান কৰি লয়, ধ্যান কৰি লোৱাৰ পিছত দিনতো বাদ দিছোঁ, গধূলি প্ৰসংগত 2 ঘণ্টা সময় গাই থাকিব লাগে। এই গাই থকা কথাবোৰ কোনে দি থাকে? কাৰণ নামাচাৰ্যজনে ঈশ্বৰৰ লগত একাত্মবোধ হৈ থাকে, ঈশ্বৰে শিকাই পিছত শিকাইকে মনত পেলাই গৈ থাকে, আৰু এইজনৰ মুখেদি বাজ হৈ থাকে, তাৰমানে ঈশ্বৰে গোৱাই থাকে। ঠিক তেনেধৰণে এই কামখিনি ঈশ্বৰে কৰা থাকিব, কিন্তু ঈশ্বৰক সাধনা কৰিব পাৰিব লাগিব, একান্তভাৱে ভাবি পেলাই ঈশ্বৰৰ লগত মনটো আত্মনিয়োগ কৰিব পাৰিলে এইখিনি সফল হৈ পাৰিব। আমি তেনেকৈ বুলি মই ভাবোঁ। নিশ্চয়কৈ সাধনাৰ যোগেদি গীত, নৃত্য, বাদ্য সকলো সম্ভৱ। ছাৰ, বহুখিনি কথা পাতিলোঁ আপোনাৰ লগত। আপোনাৰ এই সংগীতময় যাত্ৰাৰ বিষয়ে জানিলোঁ, বা আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিলোঁ, বা গুৰুজনাৰ যি সৃষ্টিৰাজি, যি আধ্যাত্মিকতা, এইসমূহ চৰ্চাৰ যোগেদি, এনেধৰণৰ সাধনাৰ যোগেদি কেনেধৰণে আত্মসন্তুষ্টি পাব পাৰে বা সমাজত মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, তেনেধৰণৰ কিছুমান কথাও আপুনি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিলে, বা মই আপোনাৰ পৰা জানিবলৈ কিছুমান কথা চেষ্টা কৰিলোঁ। গুৰুজনাৰ যিসমূহ সৃষ্টি বা যি আধ্যাত্মিকতা আপুনি যুৱ প্ৰজন্মৰ মাজত বা নৱপ্ৰজন্মৰ মাজত কেনেধৰণে দেখা পাইছে? বৰ্তমান যুৱই হওক বা শিশুৱেই হওক, হয়, মানুহ হিচাপে পৃথিৱীত স্বীকৃতি পাবলৈ হ'লে এই সংগীত চৰ্চা কৰিবই লাগিব। যিহেতু ভগৱন্তই সকলোকে 100 বছৰ আয়ুস দিছে, তাৰে আধা বছৰ শুই থাকোঁতে যায় বুলি শাস্ত্ৰত আমি পাইছোঁ। বাকী 50 বছৰ থাকিলে 50 বছৰ যদি অথলে আয়ুস গুচি যায়, তেতিয়াহ'লে মানুহৰ
কেতিয়াও জীৱনত মানুহ হিচাপে জন্ম লোৱা সাৰ্থক নাথাকিব। তাৰ ভিতৰতো ধূলি বালি খেলোতে সৰু বছৰটো গুচি যায়। একেবাৰে মানুহৰ মূল বয়সটোৱে হ'ল যুৱককাল। যুৱকালত টকা পইচা ঘটিব লাগিব, পৰিয়াল পোহা চিন্তা কৰিব লাগিব, সা সম্পত্তি ঘটিব লাগিব, আধ্যাত্মিক চিন্তা কৰিব লাগিব। এইখিনি নকৰিবলৈ হ'লে মানুহৰ জীৱনটো বিফলে যাব। গতিকে যুৱকসকলে সুস্থভাৱে যদি জীয়াই থাকিবলৈ বিচাৰে, যদি সুস্থ এটা দেহা লৈ পেলাই মানুহ হিচাপে স্বীকৃতি পাব বিচাৰে, তেতিয়াহ'লে গুৰুজনৰ এই খোল বাদ্য বুলিয়েই নহয়, সমস্ত সংস্কৃতিখিনিক মূলধন হিচাপে লৈ পেলাই আগবাঢ়ি যাব লাগিব। কাৰণ এইখিনিৰ মাধ্যমেদি, সংস্কৃতিৰ মাধ্যমেদি মানুহৰ এটা দেহা নিৰোগী হৈ থাকে। মানুহৰ শৰীৰৰ পৰা সমস্ত আয়ুস, মানে যিখিনি বেয়া দিন, সেই সমস্তখিনি বিফলে গুচি যায়গৈ এই ঈশ্বৰৰ সান্নিধ্য পাবলৈ হ'লে যাৰ যেনেধৰণে মন যায়। কোনোবাই গীত গাই ভাল পায়, কোনোবাই নৃত্য কৰি ভাল পায়, কোনোবাই ভাগৱত পঢ়ি ভাল পায়, কোনোবাই নাম প্ৰসংগ কৰি ভাল পায়, কোনোবাই বৰগীত গাই ভাল পায়। মুঠতে গোটেইখিনি ঈশ্বৰ। এই ঈশ্বৰৰ সান্নিধ্য নাপাবলৈ হ'লে এটা জীৱন বিফলে যাব। বৰ্তমান যুৱ প্ৰজন্মটো যেনেকুৱা বাট লৈছে, সেইসকলে অকল ঈশ্বৰৰ সান্নিধ্য নিবিচৰাৰ কাৰণে তেওঁলোকে ধৰ্ম কি বস্তু বুজি নাপায়, গীত বাদ্য কি বস্তু বুজি নাপায়, বৰগীত কি বস্তু বুজি নাপায়, ঈশ্বৰ কি বস্তু বুজি নাপায়। তাৰ কাৰণে তেওঁলোক নিজেই বিফলে গৈছে। এইখিনি আমি বহলাই নকলোঁ, আপোনালোকে সকলোৱে জানে। গতিকে বৰ্তমান মানুহ হিচাপে, যুৱক হিচাপে এই মূল সম্পত্তিটো, মূল দেহাটো যদি মানুহে সবল কৰি বা সুস্থ হিচাপে মানুহ হিচাপে স্বীকৃতি পাবলৈ বিচাৰে, তেতিয়াহ'লে গুৰুজনৰ কলা কৃষ্টিক মূলধন হিচাপে ল'বই লাগিব। এইটো খাটাং সিদ্ধান্ত। যদি আধ্যাত্মিকতা উপলব্ধি কৰে, যদি ঘৰখনে এটা সুস্থ পৰিৱেশ দিয়ে বা এনেধৰণৰ কৃষ্ণ সংস্কৃতিৰ প্ৰতি আকৃষ্ট হয়, তেনেহ'লে মানৱ সম্পদ হিচাপে নিজ সন্তানক পিতৃ মাতৃয়ে চাবলৈ পাব। নিশ্চয় ছাৰ, বহুখিনি কথা পাতিলোঁ। কেতিয়াবা কথা পতাৰ মাজে মাজে হয়তো আপুনি যিখিনি কথা কৈছে সকলোৱে আদৰি ল'ব বা সকলোৱে ভাল পাব বুলি আমি আশা কৰিছোঁ। কিন্তু কেতিয়াবা কথা পাতি থকাৰ মাজতে অকণমান ব্যতিক্ৰমী ৰস কেতিয়াবা বিচাৰে। আৰু যিহেতু আপুনি বিশেষকৈ শংকৰী সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি, আপোনাৰ পৰা অকণমান তেনেধৰণৰ সৃষ্টি বা আপোনাৰ এই সাংস্কৃতিক ক্ৰীড়াংশ যদি আমাৰ দৰ্শকলৈ দেখুৱাব বিচাৰোঁ, আপুনি অকণমান গীতেই হওক বা বাদ্যই হওক অকণমান চেষ্টা কৰিব নেকি? মই অকণমান চেষ্টা কৰি দিব পাৰোঁ। হয়, যিহেতু বৰ্তমান আমি যেনেধৰণে অনুষ্ঠানটো পৰিচালনা কৰি আছোঁ, ইয়াত সেইটো হয়তো পৰিৱেশ নাই। পৰিৱেশ নাথাকিলেও মই অকণমান দেখুৱাব বিচাৰিছোঁ, যাতে দৰ্শকসকলে তাৰ কাৰণে মোক ক্ষমা কৰে। কৃষ্ণ। গতিকে মানুহৰ মনটো বাদ্য ক্ষেত্ৰত কেনেকৈ অট'মেটিক কৰিব পাৰি, সেইটোকে মই দেখুৱাব বিচাৰিছোঁ। যে এজন মানুহে এটা খোল বজাই থাকিব পাৰে, গীত গাই থাকিব পাৰে, তালো বজাব পাৰে, কিন্তু এটা যন্ত্ৰ ফিটিং কৰি ল'ব লাগিব। সেইটো এতিয়া দেখুৱাবলৈ সম্ভৱ নহয়। গতিকে সেইটো মই এতিয়া নেদেখুৱাওঁ। কিন্তু গীত এটা গাই থাকোঁতে খোলটো যে বজাই থাকিব পাৰি, এইটো অভ্যাসৰ বলত। এইটোকে মই অকণমান দেখুৱাম। আমিও আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থী যে এনে এটা পৰিৱেশত আপোনাক আমি খোল বাদ্যভাগ বজাবলৈ আপোনাক আমি বাধ্য কৰোৱাৰ দৰে হ'ল। কিন্তু তথাপিও দৰ্শকসকলে অকণমান আপোনাৰ পৰা চাবলৈ বিচাৰিবৰ কাৰণে আপোনাক অনুৰোধটো ৰাখিলোঁ। হয়, কৃষ্ণ। আমাৰ শংকৰদেৱৰ সৃষ্টি, গুৰুজনৰ সৃষ্টি 24খন তালৰ ভিতৰত জ্যোতি তাল 5খন। এই 5খন জ্যোতি তালৰ ভিতৰত বৰজ্যোতি তালখনে অতি টান তাল, যিখন তাল নেকি অকল হাতত চাপৰি মাৰি শিকিবলৈ বহুত দিন লাগে। সেইখন তালত গীত গাবলৈ বহুত দিন লাগে। সেই বস্তুটোকে, ইমান টান বস্তুটোকে আমি যে কেনেকৈ সাধনাৰ বলত হাতে মুখে গাব পাৰিম, মই তাৰ অকণমান এটা অংকীয়া গীতত দেখুৱাব বিচাৰিছোঁ। গতিকে সেইখিনিকে মই কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে ভুল হ'লে ক্ষমা কৰিব। গীতটো হ'ল ৰুক্মিণীহৰণ নাটকৰ ৰাগ আঁফুৱাৰী, তাল বৰজ্যোতি।
কাৰণ এই বিষয়টোৱে হ'ল একেবাৰে জটিল। আমি বিভিন্ন জেগাত মানে অংকীয়া নাট শিকাবলৈ গৈ বা খোল শিকাবলৈ গৈ এই বৰজতি তালখনতে বহুত হতাশ হৈ যাওঁ। বহুত ছাত্ৰ ছাত্ৰীসকলে মানে কষ্ট কৰে, তথাপিতো খৰচি মাৰি খুব কম সংখ্যকে শিকিব পাৰে। এই বস্তুটো যে হাতে মুখে গাব পাৰি, গতিকে এইটো যে সাধনা, এইকণকে আমি অকণমান দেখুৱাব। ছাৰ, কথা বহুখিনি পাতিলোঁ আৰু শেহতীয়াকৈ আপুনি বাদ্য বা আপোনাৰ কণ্ঠৰ যোগেদি অকণমান দৰ্শকসকলক সোৱাদ দিবলৈ আপুনি চেষ্টা কৰিলে, তাৰ বাবে আপোনাক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি উৰেটো জীৱন সংস্কৃতিৰ সৈতে এনেধৰণে জড়িত হৈ পাৰ কৰিলে। আপুনি সমাজৰ বাবে বহুখিনি কৰিছে, সেয়ে আপোনাক সমাজে স্বীকৃতি দিছে। যদিও আপোনালোক প্ৰকৃততে একোগৰাকী সঁচা অৰ্থত শিল্পী বুলি কৈছোঁ, মানে আপোনালোকে শিল্প সাধনাৰ যোগেদি ইমানখিনি কৰিবলৈ সক্ষম হৈছে। আপোনালোক এনে এখন ঠাইৰ পৰা ইমান প্ৰত্যাহ্বানকৈ নেওচি আপোনালোকে যে এনেধৰণে সমগ্ৰ অসমখনতে আপোনালোকৰ সৃষ্টিসমূহ আপোনালোকৰ আমাৰ যি নৱপ্ৰজন্ম তেওঁলোকৰ মাজত বিলাই দিছে বা আমাৰ সমাজখনক মই উত্তৰ দিয়াৰ আপোনালোকে চেষ্টা কৰি আছে। গতিকে এই ক্ষেত্ৰত কেতিয়াবা আপোনাক এইটো প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আমাৰ চৰকাৰৰ ফালৰ পৰা হওক বা তেনেধৰণৰ কিবা সহায় সুবিধা আপুনি পাইছে নেকি, বা তেওঁলোকে আপোনাক শিল্পী বুলি স্বীকৃতি দিছেনে বা শিল্পী পেঞ্চন পোৱা হয় নেকি? ছাৰ, চৰকাৰীভাৱে আমি আজিলৈকে একো সহায় পোৱা নাই। শিল্পী পেঞ্চনৰ কাৰণেও মই 3 বছৰ হ'ল, এই বছৰৰ সৈতে 3 বছৰ যোগাযোগ কৰিলোঁ, কিন্তু 3 বছৰেও আমি শিল্পী বুলি স্বীকৃতি নাপালোঁ, শিল্পী পেঞ্চন নাপালোঁ। মই সৰুৰ পৰা ধৰি বৰ্তমানলৈকে, আগতেও মই কৈছোঁ যে মই ঢোলৰ লগত জড়িত, নেগেৰাৰ লগত জড়িত, লোকসংগীতৰ লগত জড়িত। মোৰ বহুতখিনি চাৰ্টিফিকেট, কমেও 35খনমান চাৰ্টিফিকেটেই মই দিছোঁ। 35খন চাৰ্টিফিকেট অৰ্জন কৰাৰ পিছতো যে চৰকাৰৰ চকুত আমি শিল্পী বুলি বিবেচনা নহ'লোঁ, এইটো কিন্তু মই অকণমান দুখ আছে। কেনেধৰণে পায় আমিতো নাজানো। গতিকে আমি যিখিনি তথ্য বিচাৰিছে সেই সমস্ত তথ্য দি পেলাই আমি চৰকাৰৰ লগত আবেদন কৰিলোঁ, কিন্তু এইবছৰ বহুত আশা কৰি আছিলোঁ পাম বুলি, কিন্তু নাপালোঁ। এইখিনিতে আমাৰ অকণমান দুখ এটা লাগে আৰু, কাৰণ চৰকাৰে আমাৰবিলাকক অকণমান চকু মেলি চালে আমাৰো জীৱনটো অকণমান চলিবলৈ সুবিধা হয়। কিন্তু আমাৰ বস্তুবোৰকে লৈ আকৌ বহুতে বিভিন্ন প্ৰকাৰে ধন টকা পইচা ঘটি আছিলোঁ, কিন্তু সেইখিনিয়ে আমাৰ পিছৰ প্ৰজন্ময়ো হয়তো শিল্পী পেঞ্চন পাই গৈছে আমি জানো, কিন্তু আমি আজিলৈকে একো পোৱা নাই চৰকাৰৰ ফালৰ পৰা। নিশ্চয়কৈ আমি আশা কৰোঁ চৰকাৰৰ দৃষ্টিত, প্ৰশাসনৰ দৃষ্টিত আপোনালোক শিল্পী বুলি স্বীকৃত হওক। যোগ্যজনে উচিত পৰিচয়টো পালে আমাৰো ভাল লাগিব। আমি আশা কৰিম আমাৰ চেনেলৰ যোগেদি যদি প্ৰশাসনৰ বা চৰকাৰৰ কোনো লোক আছে, তেওঁক আমি অনুৰোধ কৰিছোঁ যিসকল সঁচা শিল্পী তেওঁলোকক প্ৰকৃত স্বীকৃতিটো বা সঁচা পৰিচয়টো দিবলৈ আপোনালোকে যত্ন কৰক। আৰু আমাৰ ছাৰকো যদি তেনে এটা পৰিচয় পায় আমি নিজকে গৌৰৱবোধ কৰিম, কিয়নো আপোনালোকে সমাজখনৰ বাবে, আপোনালোকে মানুহৰ বাবে গোটেই জীৱনটো এনেধৰণে উৎসৰ্গিত কৰি আহিছে। ছাৰ, ধন্যবাদ আপোনাক, ইমানখিনি সময় আমাক দিলে। আমি অনুষ্ঠানটো শেষ কৰিম, কিন্তু তাৰ আগতে আমাৰ এটি ইউটিউব চেনেল, ফেচবুকৰ এটা পেজ, এনেকৈ পাঞ্চজন্য নামেৰে আমাৰ কৃষ্টি সংস্কৃতিসমূহ বা বিভিন্ন ধৰণৰ আধ্যাত্মিকতাৰ লগত জড়িত কিছুমান বিষয় এনেধৰণে আগবঢ়াই নিবলৈ আমাৰ এটি অকণমান ক্ষুদ্ৰ প্ৰয়াস এটি চেনেলৰ যোগেদি আমি তাৰ যোগেদি বিভিন্ন বিষয়বস্তু আমি দিবলৈ চেষ্টা কৰি আছোঁ। বিভিন্ন সময়ত আমাৰ দৰ্শকসকলে দেখিছে বা আজি আপোনাকো আমি এই বিষয়ে জনালোঁ, আৰু বিভিন্নজন ব্যক্তিৰ বিষয়ে আমি এনেধৰণে কথা পাতিবলৈ চেষ্টা কৰি আহিছোঁ বা অনাগত দিনতো আমি কৰি যাম। বহুত প্ৰকাৰে নোৱাৰিলেও অকণমান আমি সন্মান দিবলৈ চেষ্টা কৰোঁ তেওঁলোকক। এখন ফুলাম গামোচা আমি প্ৰত্যেকক সন্মান দি আহিছিলোঁ, আৰু অকণমান ভুলৰ ক্ৰমত আজি আপোনাক পলমকৈ হ'ল বা অনুষ্ঠানটো আৰম্ভণিতে কৰিবলৈ পাহৰিলোঁ। শেহতীয়াভাৱে আপোনাক এখনি গামোচাৰে আমি অকণমান সন্মান জনাব বিচাৰিছোঁ ছাৰ। শেহতীয়াভাৱে কৰাৰ বাবে ক্ষমা প্ৰাৰ্থী ছাৰ। কৃষ্টি সংস্কৃতি, সাহিত্য, আধ্যাত্মিকতা এই আটাইকেইটা বিষয়বস্তুৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, যাতে আমাৰ সমাজখনৰ বাবে পথ প্ৰদৰ্শক এজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় এজন প্ৰশিক্ষক, গীত, বাদ্য, নৃত্য আটাইকেইটা বিষয়ৰ ওপৰত তেওঁৰ যথেষ্টখিনি দক্ষতা আছে, বা তাৰ ঢোল বাদ্যৰো অসমীয়া জাতীয় বাদ্য ঢোলৰো তেওঁ যথেষ্টখিনি পাৰ্গত বা বহুখিনি বাদ্য তেওঁ কৰে। তেনে এজন ব্যক্তিক আজি আমাৰ চেনেলৰ যোগেদি আপোনালোকক চিনাকি কৰি দিবলৈ চেষ্টা কৰিলোঁ, তেওঁৰ মনৰ অনুভৱ ল'বলৈ চেষ্টা কৰিলোঁ, বা কৃষ্টি সংস্কৃতি বা আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ সন্তানটিক বা আমাৰ যি যুৱ প্ৰজন্ম তেওঁলোকক কেনেধৰণে আকৃষ্ট কৰিব সেইসমূহ আজিৰ ভিডিঅ'টোৰ যোগেদি আমি দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ। চাই থাকিব ইউটিউব চেনেল পাঞ্চজন্য।